লাইটটো জ্বলাই ঠিক আছে হিউমেনছৰ থাকে যেনেকে বাহিৰত এইটো নাৰ্ভাছ চিষ্টেমৰ কাৰণে হয় নেকি নাৰ্ভাছ চিষ্টেমৰ কাৰণে হয় মই বুজি মই সুধিছো যে তুমি যে ক'লা পঢ়িলা যে প্লান্টছৰ নাৰ্ভাছ চিষ্টেম নাথাকে কিন্তু হিউমেনছৰ বা এনিমেলছৰ থাকে মই বোলো থাকে বুলি যে কৈছা তো কি কোনটো নাৰ্ভাছ চিষ্টেমৰ কথা কৈ আছা এক্সপ্লেইন নাৰ্ভাছ চিষ্টেম ইন হিউমেন বিংছ এটোতো সেন্স অৰ্গেনে হল এটো নাৰ্ভাছ চিষ্টেম হয় জানো cosec স্কয়াৰ এটো কি হয় সেন্স অৰ্গেন হয় নে নাৰ্ভাছ চিষ্টেম হয় সেন্স অৰ্গেন হয় যদি মই হুদু তোমাক এক্সাম্পল অফ সেন্স অৰ্গেন দেন what are the examples of sense organ ears eyes আৰু skin mouth nose এইবোৰ সেন্স অৰ্গেন হয় কিন্তু নাৰ্ভাছ চিষ্টেমটো আছে বুলি যে কৈছে হেতু না এক্সপ্লেইন কৰিব নোৱাৰিবা হ'ব ফাৰ্ষ্টত গৈছা হ'ব নালাগে কৰিব নেক্সট বুজাই দেচোন the plan coordinate their behavior against environmental changes by using hormones এটো কি বুজাই আছে প্লান্টছৰ হৰমোন থাকে ওকে কোৱাচোন এক্সাম্পল কিটা কোৱা প্লান্টছৰ হৰমোনছ থাকে বুলি কৈছা প্লান্টছৰ নাৰ্ভাছ চিষ্টেম নাথাকে কিন্তু কি থাকে প্লান্টছৰ হৰমোনছ আছে বুলি কৈছা প্লান্টছৰ কি হৰমোনছ আছে নুসাকে কৈ দিয়া নুসাকে কোৱাচোন হৰমোন 5-4টা মান নাম কি আছিল এক্সন এক্সৰ কৈ দিবা এক্সৰ হেলমেটটো কৈ দিবা কি আছিল লিখি দিয়াচোন মাৰ্কাৰ তাত আছে বৰ্ডত লিখি দিয়া 4টা নামটো লিখি দিয়া এটোটো বুকত দিয়া আছে অসম লিখি দিলা নেকি হে এডোখৰ পঢ়া নাই মইতো কৈছিলো সেইদিনা মোক সুধিব লাগে ডাউট সুধিব লাগে টোকেলটো কোনে মেছেজ দিছিলা তুমি দিছিলা এইটো সুধিলে মোক কি আহিব ডাউট হলে মোক সুধিলে হৈ যায় বেলেগ কি পাৰা কোৱাচোন লিখা কি লিখাইছিলো মোক নাম কেইটা কৈ দিয়া মই এইটা দেখাই দিম নামটো কোৱা আৰু কি আছিলে নাম কেইটা কৈ দিয়া ফটোটো কলা ফটো ট্ৰপিজম কলা বাকি ট্ৰপিজম কি আছিলে টি কিবা ঠিক বুলি কিবা এটা আছিলে থিগম ট্ৰপিজম আছে দুটা কলা ফটো আৰু থিগম আৰু দুটা আৰু তিনটা এইটোতো কলাই অলৰেডি জিঅ'ট্ৰপিজম হয় সেইটো আৰু কি হাইড্ৰট্ৰপিজম ওকে ফটোট্ৰপিজমটো এক্সপ্লেইন কৰি দিয়াচোন হোৱাট ইজ ফটোট্ৰপিজম এইটো মনত পঢ়াটো মনত পঢ়িবা এক্সপ্লেইন কৰাটো নিজে ক'বা আচ্ছা এইটো কি বুলি কয় পজিটিভ তেতিয়াহ'লে মোক বুজাই দিয়া পজিটিভ ট্ৰপিজম আৰু নিগেটিভ ট্ৰপিজম কি হয় পজিটিভ ফটোট্ৰপিজম আৰু নিগেটিভ ফটোট্ৰপিজম কি হয় পজিটিভ ট্ৰপিজমত
প্লানটো এফালে চানৰ ফালে যাব নেগেটিভটো প্লানটো আৱে যাব আচ্ছা লাইটৰ পিনে যদি প্লানটো যায় মানে লাইট যোন পিনে আছে তোমালোক এটা আন্ধাৰ ফৰেষ্টত কেম্পিং কৰিব গৈছা বোলে সাডেনলি বোলে হেৰাই গলা তো তোমালোকে হেৰাই গৈছা দূৰৰ পিনে ধৰিলে ক'ৰবাত লাইট চাইট কিবা জ্বলি আছে তো তোমালোক লাইটৰ পিনে যাবা ডেফিনেটলি তো যেহেতু লাইটৰ পিনে যাবা তো তোমালোক ফটো ৰিপ্ৰেজেন্টৰ কামটোৱে কৰি আছা প্লান্টছ তোমালোকৰ জেগাত প্লান্টছ আছে প্লান্টে কোন পিনে মূৰ কৰিব লাইট থাকা পিনে মূৰ কৰিব আৰু হে যদি লাইটৰ পিনে মূৰ কৰিছে তো পজিটিভ ফটোট্ৰপিজম যদি লাইটৰ পিনে মূৰ কৰা নাই তেতিয়া কি হ'ব নেগেটিভ ফটোট্ৰপিজম the movement of a plant in response to light plantor movement with respect to বা in response to light photosynthesis of sun use হয় যেনেকে sunor এটা ইম্পৰ্টেন্স টা আছে সেম ফটোট্ৰপিজমতো sunor এটা ইম্পৰ্টেন্স টা আছে এই ইম্পৰ্টেন্সটো কি হয় যে প্লান্টৰ মুভমেন্টটো লাইটৰ পিনে আহে যেহেতু আল্টিমেট সোর্স অফ লাইট কোনটো হয় নেচারাল সোর্স অফ লাইট সান হয় তো সান যেহেতু হয় তো প্লান্টৰ মুভমেন্টটো বা ৰেসপন্সটো লাইটৰ পিনে হ'ব আৰু হে ফেনোমেনাটো কি বুলি কয় প্লান্টছৰ ৰিলেটেড ফটোট্ৰপিজম ভাল এক্সপ্লেইন কৰিলা নেক্সট এটা কি বুজাই আছে এটা টাইপস অফ ট্ৰপিজম কৈ আছে ন চাওচোন আপুনি বুজালে বুজাই যাও আহে মই বুজাতে বুজাই তুমি বুজাই দিয়া এটা তো আনটো পার্টটো আগে হলে লাইটৰ আগে হলে এৰো নেগেটিভ কম্পিটিশন হয় তুমি প্ৰেজেন্টেশন দি আছা তুমি ভালকে ইংলিশত কোৱা ইংলিশত কোৱা বাকিবোৰ ইংলিশত ট্ৰাই কৰিব লাগিব हाँ बोलो हाँ क्लास में हूँ अभी तो अच्छा कॉपी रात को देंगे हाँ उसको आंटी को ठीक है কোৱা কি কৈ আছিলা কি লিখা আছে if the plant সেইটোৱে তুমি নোচোৱাকে ক'ব লাগিব বুজি পালা আৱে হলে কি হ'ব নেগেটিভ আৰু যদি এটো হয় তেতিয়া পজিটিভ যদি সানৰ পিনে হয় পজিটিভ সেকেন্ড লাইনটো মোক এটা তুমি শুটটো ড্ৰ কৰি দিয়া শুটটো এটা একদম নরমাল ডায়াগ্রাম এটা ড্ৰ কৰি মোক দেখাই দিয়াছোন শুটটো কাক বুজাই আছে what is shoot ড্ৰ কৰিছা ড্ৰ কৰা আৰে মোক এনেকুৱা নালাগে মোক ড্ৰ কৰিছা শুটটো ড্ৰ কৰা আজি ভাত সাত খালা নাই তুমি তো কাৰ চুলিটো আঁকিছা এইটো প্ৰপাৰকে আঁকা 1D ডায়াগ্ৰামো নহয় আৰু ৰুটটো আঁকি দিয়া ৰুট আৰু শুট দুইটা আঁকি দিয়া युवराज ग्रेविटेशनल डेफिनेशन तो কৈ দিয়া সব ভ্যালু তো কৈ দিয়া ক্যাপিটাল জি ভ্যালু তো লিখি দিয়া না তুমি এটো ক'ব নাই মই তোমাক সাম এটা দিছো তুমি সাম সলভ কৰা ৰবা ইয়াবা টেস্টি পাছত যাব লাগে টেস্টি খাবলৈ নাম জানো তোমাক মই সাম এটা দিছো সামটো সলভ কৰি দেখালে হ'ব তো মাৰপিট কৰি আছে বাহিৰত তাক লৈ যাও তাক বাহিৰ লৈ গলা পিটা তাক এটা কি ড্ৰ কৰিলা ৰুটত লাইট দি আছা নেকি লাইট এনেকুৱা আছে লাইট ৰিপ্লাই দি আছে ওকে ৰুটটো আগলে বহুত ভাল লাগিছে এই ৰুটটো আৰু শুটটো মোক ডিফাৰেনশিয়েট কৰি দিয়াচোন কোনটো জায়গাৰ পৰা কৰলৈকে শুট হয় আৰু কোনটো জায়গাৰ পৰা কৰলৈকে ৰুট হয় এটো কি হয় shoot of a plant আৰু root কোনটো হয় এইটো জায়গাটো হয় root okay next line to কি কোৱা আছে পজিটিভ ফটোট্ৰপিজম তো কি লিখা আছে এটো একেটাই একেটা লাইন বাৰে বাৰে দি দিলে ঠিক আছে দি দিয়া আছে হ'ব দিয়া ওকে
সেই প্লানটো এক্সপ্লেইন কৰাচোন, ডায়াগ্ৰামটো কি দিয়া আছে একচুৱেলি, প্লানটো পেলাই দিলে কোনে পেলাই দিলে? কি পেলাই দিলে? প্ৰথমটো নিজে নিজৰ আৰ্টটো মোহাৰি দিয়া। ওকে, জিঅ'ট্ৰপিজমটো কি হয়? গ্ৰেভিটিৰ হয়, মানে এইটো পৰি গ'ল নে গ্ৰেভিটিৰ কাৰণে? গ্ৰেভিটি তলৰ পিনেহে পুল কৰে, ওপৰলৈ গুচি গ'ল যে। তুমিতো ওপৰলৈ গুচি গ'ল, ঠিক কৈছা, কিন্তু এতিয়া গ্ৰেভিটিহে তোমাক গ্ৰেভিটিয়ে তলত পুল কৰি আছে নে ওপৰত উৰাই দিছে? হা হা? তললে পুট কৰিলে কি হ'ব? পুল কৰিলে তললে গ'লে পজিটিভ। গ্ৰেভিটিটো কোনটো হয়? বেলেগ এক্সাম্পল দিলা। কিন্তু প্লানটোতো ওপৰলৈ গৈ আছে। ইয়াৰ মৰ্জি মানে এইটো ওপৰলৈ গৈ আছে হয় নাই? এইটো নেগেটিভ, মানে আৱে গ'লে কি হ'ব? নেগেটিভ। আৰু গ্ৰেভিটি পিনে গ'লে পজিটিভ। মানে মই যদি তোমাক কিবা এটা কথা কৈছো, তুমি মোৰ কথাটো শুনা, মানে মোৰ পিনে তুমি কামটো কৰি আছা ন, তো তোমালোক পজিটিভ ৰেছপন্স দি আছা হয় নাই? মই কিবা এটা কৈছো তুমি শুনা নাই, বেলেগ কাম এটাই কৰিলা, তো নেগেটিভ ৰেছপন্স হৈ গ'ল। তো সেম বস্তু ইয়াতে, যে জিঅ' মানে অন আছে, জিঅ' মানে কি হয়? আৰ্থ বা গ্ৰেভিটিৰ কথা কৈ আছে। যেনেকে ফটো মানে কাৰ কথা কৈ আছে? সানলাইটৰ কথা কৈ আছে, বুজি পাইছা? ফটো মানে সানলাইট আৰু জিঅ' মানে গ্ৰেভিটিৰ কথা কৈ আছে। এতিয়া যদি প্লানটো এগেইনষ্ট দ্য গ্ৰেভিটি গুচি যায়, তেতিয়া কি হ'ব? এগেইনষ্ট দ্য গ্ৰেভিটি হলে কি হ'ব? নেগেটিভ। নেগেটিভ ফটোট্ৰপিজম হয় নাই? যা জিঅ'ট্ৰপিজম। আৰু যদি আৱে কি কয় টুৱাৰ্ডছ দ্য গ্ৰেভিটি গুচি যায়, তেতিয়া কি হ'ব? টুৱাৰ্ডছ দ্য পজিটিভ। ঠিক আছে, হ'ব হৈ গ'ল। তুমি এতিয়া মোক এটা ফেভাৰ এটা কৰা, যে কোৱা নেক্সট কোন আহিব? কাউণ্ট কৰা, মোকে মাতি নিদিবা যেনেকে কাউণ্ট কৰিছে। আক্কাৰ বাক্কাৰ বাম্বিব কৰি আছে নেকি? জলদি কৰা, শেষো হ'ব আছে ক্লাছটো। কোন এইটো আগৰ পৰা আছে? হ'ব ঠিক আছে, তুমি আহি যাবা। অ'কে, এতিয়া পৰা নোৱাৰিলে অলপ এছাইনমেণ্ট হ'ব যোৱা। কেমেৰাটো অলপ চিধা কৰি দিয়াচোন, বহুত বেকা হৈ গ'ল। মানে নাই, সেইটো নহয় প্ৰপাৰ কৰি দিয়া, ৰ'বা প্ৰপাৰ, যাতে সি প্ৰপাৰকে ওলাই থাকক। অ'কে ঠিক আছে, পাৰফেক্ট। এতিয়া মোক বুজাই দিয়া টাইপছ অফ ট্ৰপিজম। এইটো কিহৰ ডায়গ্ৰাম হয়? হা? এইটো ফ্লাৱাৰ হয়নে? কিহৰ ডায়গ্ৰাম হয়? বাৰ্ড। ওকে, যোৱা একদম চিধা যোৱা, আগত যোৱা। ইমান এটা এক্সপ্লেইন কৰা কেমোট্ৰপিজম। কোৱা, কি ৰিয়েক্ট কৰে? কাক কেমিকেলৰ ৰিয়েক্ট কৰে? ষ্টিমুলাছ মানে এইটো কি হয়? ষ্টিমুলাছ মানে কি হয়? ষ্টিমুলাছ বা ষ্টিমুলি যোনটো ৰিয়েক্ট কৰে, ৰিয়েক্ট কৰাটোক ষ্টিমুলাছ বুলি কয় নেকি? যাৰ কাৰণে হৈছে সেইটো ষ্টিমুলাছ। যাৰ কাৰণে হৈছে, ঠিক আছে। তুমি তাত বহি আছা, তোমাৰ বেষ্ট ফ্ৰেণ্ড সাগৰে বোলে গৰম পানী দলিয়াই দিছে, তো তুমি কি ৰিয়েক্ট কৰিবা নকৰা? তো ইয়াত গৰম পানীটো হৈ গ'ল ষ্টিমুলাছ। তাৰ মুভমেণ্ট কি লিখা আছে? পঢ়ি দিয়া গোটেইটো প্ৰপাৰলি। প্লান্টৰ মুভমেণ্টৰ কথা কৈছে নাই? কি ৰেছপন্স? কেমিকেল ৰেছপন্স।
বাকিটো বুজাই দে, বাকি দুটা পজিটিভ নেগেটিভটো বুজাই দিয়া। যদি প্লানৰ পাৰ্টটো কেমিকেলৰ কাৰণে গ্ৰোথ হৈছে সেইটো পজিটিভ হয়, আৰু যদি কেমিকেলৰ কাৰণে গ্ৰ' হোৱা নাই তেতিয়াহ'লে নেগেটিভ। মুগ্ধ কোৱাচোন, ই যিটো কথাটো ক'লে পজিটিভ আৰু নিগেটিভ কেম'ট্ৰপিজম, সেইটো শুদ্ধ কৈছে নে ভুল কৈছে? শুদ্ধ কৈছে, ঠিক আছে। আদিতি, ই যিটো পজিটিভ আৰু নিগেটিভ কেম'ট্ৰপিজমৰ কথা ক'লে সেইটো শুদ্ধ ক'লে নে ভুল ক'লে? হা, শুদ্ধ ক'লে, ঠিক আছে। সমুদ্ৰ শুদ্ধ ক'লে? সাগৰ ভুল ক'লে। য়েছ, যোনে যোনে শুদ্ধ ক'লে বুলি কৈছা কেম'ট্ৰপিজমটো তোমালোকে লিখিবা দুবাৰ দুবাৰ, ঠিক আছে? যোনে যোনে ভুল কৈছা বুলি কৈছা, ঠিক আছে। এতিয়া সাগৰ প্লিজ, কি ভুল ক'লে সেইটো বুজাই দিয়া, বুজাই দিয়া। আজি মোৰ লাগিছে সাগৰে ইমপ্ৰেছ কৰিব মোক একদম পুৰা, এছাইনমেণ্ট ই কম পাবই। কোৱা, উঠি পেলাই কৈ দিয়া। কাণটো বেয়া হৈ গ'ল নেকি? কাণটো ঠিকে আছে? উঠি পেলাই কৈ বুজাই দিয়া আকৌ। উঠি পেলাই কি ভুল ক'লে ই? হা, মই একদম সেই বাটটোৰ চাইডত ৰখি থাকা, বাটটোৰ চাইডত ৰখি থাকা। এইটো চিধা কৰি দিয়া, তাৰ পোনে ফেচ কৰা গাঁও, বাছ ইমান নালাগে, নৰ্মেল বৰ্ডৰ পিনে। বাটটোৰ ওচৰত ৰখি থাকা, মই বাটটোৰ ওচৰত। তোমাৰ হাত এটা টাচ হৈ থাকিব লাগে এই প্ৰজেক্টৰ, এইখিনিলৈকে। তাৰ এতিয়া যিমান দূৰত যেনেকে কি ভুল ক'লে ই? নাই, সেইটো ভুল কোৱা নাই, ই কিবা এটা ভুল ক'লে। আকৌ এবাৰ কৈ দিয়াচোন, কি ক'লে? প্লান পাৰ্ট shows growth towards chemical that positive হয়, আৰু away from the chemical কৰিলে এটা নেগেটিভ। তুমি কৈছিলা কি যে প্লান্টৰ যদি গ্ৰোথ হয় তো পজিটিভ, যদি গ্ৰোথ নহয় তেতিয়া নিগেটিভ বুলি কৈছিলা। কৈছা, ৰেকৰ্ড আছে, ৰেকৰ্ডটো শুনি ল'ম মই, তাৰপৰা 10 বাৰ এছাইনমেণ্ট কৰিবা, হ'ব? কৈছিলা। এতিয়া একচুৱেল বস্তুটো কি হয়, চোৱা, পজিটিভ নিগেটিভ গম পাইছা? পজিটিভ মানে তুমি সেইটো ছাবষ্টেন্সৰ পিনে গৈছা, আৰু নিগেটিভ হ'লে তুমি অপজিট পিনে, আৱে পিনে গৈ আছা। এতিয়া যদি কেমিকেলৰ কাৰণে যদি কিবা এটা মুভমেণ্ট বা গ্ৰোথ হয়, কিবা এটা মুভমেণ্ট হৈছে, পজিটিভ তেতিয়া হ'ব যদি কেমিকেলটো পিনে গৈছে, টুৱাৰ্ডছ দ্য কেমিকেল। আৰু নিগেটিভ কেম'ট্ৰপিজম তেতিয়া হ'ব যেতিয়া কেমিকেলটোৰ আৱে গুচি গৈছে। নাই কোৱা তুমি এইটো, তুমি উল্টাকে বুলি ক'লা, পজিটিভ আৰু নিগেটিভটো উল্টা উল্টাকে ক'লে বুলি ক'লা। কিন্তু ই কথাটো লাইনটো ঠিকে আছিলে, খালি কোৱা তাৰিকাটো আৰু ৱৰ্ডকেইটা বেলেগ কৰি দিলে, ঠিক আছে? মানে এতিয়া একচুৱেল কাৰেক্টটো কি হ'ব? কৌশিক নম্বৰ 1 কোৱা, একচুৱেল কাৰেক্ট ফৰ্মটো কি হ'ব? পজিটিভ কেম'ট্ৰপিজম আৰু নিগেটিভ কেম'ট্ৰপিজম। সাগৰ বহি যা। কুৱেশ্যন কৰি দিছো, কি ক'বি? হা, আই থিংক কুৱেশ্যনটো কৈ দিয়াচোন, কি সুধিলো? কাৰেক্ট অৰ্ডাৰটো কোৱা, এইটো পজিটিভ কেম'ট্ৰপিজম আৰু নিগেটিভ কেম'ট্ৰপিজমৰ কাৰেক্ট ফৰ্মটো কি হয়? সেইটো কৰিব জানো? পঢ়ি চোৱাচোন কি কোৱা আছে। If the plant part shows movement towards the chemical, যদি গ্ৰোথটো বা মুভমেন্টটো কেমিকেলৰ পিনে গৈ আছে তো কি হ'ব? পজিটিভ। আৰু যদি গ্ৰোথ বা মুভমেন্টটো প্লান্টৰ গ্ৰোথ বা মুভমেন্টটো কেমিকেলৰ আৱে গৈ আছে তো তেতিয়া কি হ'ব? নিগেটিভ কেম'ট্ৰপিজম। বুজি পাইছা? এতিয়ালৈকে মুগ্ধা আমি কেইটা ট্ৰপিজম পালো? ষ্টাৰ্টিঙৰ পৰা 3টা। কি কি হয়? কৌশিক বহি যোৱা। ফটোট্ৰপিজম, আৰু কি আছিলে এইটো? জিঅ'ট্ৰপিজম। জিঅ'ট্ৰপিজমৰ কিহৰ কাৰণে বেন হয়? গ্ৰেভিটিৰ কাৰণে। ফটোট্ৰপিজম কিহৰ কাৰণে বেন হয়?
সানলাইট বা লাইটৰ পৰা আৰু লাষ্টৰ যেটো আছিল কেমিকেলছ ওকে নেক্সট হাইড্ৰোট্ৰপিজম কোৱা বুজাই দিয়া ফ্ৰন্টত গৈ পেলাই বুজোৱা ইয়াত নহয় ফ্ৰন্টত গৈ বুজোৱা আৰু যদি ক'বাত ৱালত লাগা দেখো তুমি শেষ হাইড্ৰো মানে ওয়াটাৰ তুমি এপিনে এক্সপ্লেইন কৰা তাত গৈ এক্সপ্লেইন কৰা এপিনে নহয় তাতে বোৰ্ডখনৰ পৰা ৰেডিয়াছৰ পৰা বাহিৰত নাযাবা তাতে থাকিবা গোটেই টাইমটো যদি গৈছে তোমালোকে মোক কৈ দিবা গৈছে বুলি ওয়ান টাইম ইনক্ৰিজ হৈ যাব অ্যাসাইনমেন্ট ইয়াৰ মুভমেন্টটো ৰেসপন্স ওয়াটাৰ কাৰণে কৰে কিহৰ কাৰণে কৰে ৰেসপন্সটো ওয়াটাৰ কাৰণে ইউজুয়ালি পানী ফালে যায় এই পজিটিভ আৰু পানী ফালে আৱে হৈ যায় ইয়াৰ নেগেটিভ আচ্ছা আৱে হলে নেগেটিভ আৰু পানী পিনে যদি যায় এটো ওভাৰ কি ট্ৰপিজম হয় গুটেটো হাইড্ৰোট্ৰপিজম মানে পানী যে তুমি কোলা পানীটো কি ওপৰৰ পানীটো কথা কৈ আছা নে কোৰ পানী কথা কৈ আছা ৰুটছৰ ডায়াগ্ৰামটো এক্সপ্লেইন কৰি দিয়াচোন কি বুজাব বিচাৰিছে এই লেফট সাইডৰ দুটা প্লান দিয়া আছে লেফট সাইডৰ ডায়াগ্ৰামটো দুটা প্লান দিয়া আছে এই কেমেৰা দেখা নাই কৈ দিবা নাহিলে হে দুটা প্লান দিয়া আছে ন মই এক্সপ্লেইন কৰি দিয়া এই ডায়াগ্ৰামটো কি বুজাই আছে পানী ফালে আহিছে মানে পজিটিভ আৰু পানী নাই এটা কোৱা হেটো এক্সপ্লেইন কৰি দিয়া পানী নাই মানে সিধা গৈ আছে টুৱাৰ্ডছ দা ওয়াটাৰ তো হেটো পজিটিভ আৰু পানী নাই তো পানী কোনপিনে নাই যেটা নৰ্মেল ফটো হাইড্ৰোট্ৰপিজম হোৱা নাই এক্স্যাক্টলি নেগেটিভে হ'ব আলটিমেটলি বুজি পাইছা ক্লিয়াৰ ঠিক আছে আচ্ছা কি কয় আমাৰ চাৰিটামান গ্ল্যান্ডৰ নাম কোৱাচোন গ্ল্যান্ড প্ৰথম গ্ল্যান্ডৰ স্পেলিংটো কোৱা গ্ল্যান্ডৰ স্পেলিংটো কি হয় GLAND মাৰ্কাৰটো মাৰিলা নে কেপটো লগাই থোৱা আছে ঠিক আছে এটা চাৰিটামান গ্ল্যান্ডৰ নাম কোৱা হিউম্যানছৰ হা গ্ল্যান্ড মানে এইটো থাইরয়েড পিটুইটারি আগৰ না তুমি আগৰ এই দিছা কোৱা নাই তুমি তাত সেই জায়গাটো বাত মুঠতে মুখত পৰি থাকিব লাগে লাইটটো বাস তাতে ৰৈ দিয়া পিটুইটারি গ্ল্যান্ড থাইরয়েড গ্ল্যান্ড আৰু সমুদ্র গ্ল্যান্ড চাইটা নাম এন্ডোক্রাইন আরে এন্ডোক্রাইন তো টাইপ তো হয় দুটা টাইপ আছে এন্ডোক্রাইন আৰু এক্সোক্রাইন হয় না তোমাক মই কেটামান মানুহৰ নাম কৰিব কলো এটা মেল এটা ফিমেল বুলি কবা নেকি তুমি তেনেকৈ নোকোৱা মানুহৰ নাম কৈছো তো মানুহৰ নামে কবা এনো এক্সোক্রাইনত গ্ল্যান্ড নাথাকে গ্ল্যান্ড থাকে জানো থাকে মানে নুলাই কি নুলাই কেমিক্যাল গ্ল্যান্ডৰ বাকি কেমিক্যাল লাই নেকি গুতে বায়োলজি তুমি এ টু জেড কইছা টেস্টিস যেটো গ্ল্যান্ড হয় হেটো কাৰ আছে টেস্টিস যেটো গ্ল্যান্ড হয় এটো কাৰ আছে মেলৰ আছে আৰু ওভেৰি যেটো গ্ল্যান্ড আছে এটো কাৰ আছে ফিমেলছ আছে আমাৰ মাথাৰ পৰা তললৈকে গ্ল্যান্ড আছে গ্ল্যান্ডটো কি কাম কৰে কি কাম কৰে হরমোনস সিক্রেট কৰে ঠিক আছে বেলেগ বেলেগ গ্ল্যান্ডৰ বেলেগ বেলেগ কাম অলদো তোমালোকৰ যদি নাহে ইতাটো নাহে বুলি কৈছা ন নাহে যদি নাহে তো ঠিক আছে কিন্তু মই অলৰেডি পিডিএফ তো দি দিয়া আছে ঠিক হ'ব আহি যোৱা তুমি কৰিবা চোৱা না নাই বা জলদি কোৱা সাগৰ হৈ গ'ল অলৰেডি আৰু আহিব নোৱাৰে জলদি কোৱা নহলে আকৌ তুমিয়ে যাবা নহলে ইউজ কৰিব ইমান টাইমলেছ যা কৌশিক এক্সপ্লেইন কৰি দিয়া তুমি হরমোনস প্লেন্স হরমোনস কেটা আছে মোক কৈ দিয়াচোন এটা অক্সিনস লিখি দিয়া নাম কেটা বৰ্ডত সাগৰ হুদিম আকৌ
নামকেইটা চাও কি লিখিছিলা অসম লিখা কি আছে অক্সিনছ তুমি কি লিখিছা অসম AXOM বা এক্সৰ হেলমেটটোৱে লিখিছিলা আৰু গোটেইটো এইটো কি গিভৰিছ গিভিলি বুলি যে এটা ইমেজ ওলাইছে সেইটো নেকি abscisic acid হ'ব এবাৰ চাই লোৱা সবে চাই লোৱা চশমা পিন্ধিছা কি লিখা আছে অক্সিনছ অক্সিনছ আছে গিবৰেলিনছ আছে সাইটোকিনিনছ আছে আৰু abscisic acid এই চাৰিটা আছে ঠিক আছে মোহাই দিয়া এটা গোটেইকেইটা ওকে সাগৰ চাৰিটা কি আছে উঠি পেলাই কোৱা কি আছিলে স্পেলিংটো অক্সিনছ তাৰপৰা নেক্সট गिवी करता है कि कहना क्या चाहते हो साइटोकिनिन्स और इटो 5 नंबर दो 6 नंबर दो abscisic acid spelling तो करिस abscisic acid AB SIC abscisic C এটা আছে और सेकंड तो क्या আছে GI আচ্ছা ও ABCD কই দিছা গুটেটো ওকে ময়ূর গুটেকেইটা কই দে উঠি পেলাই বহা মুপিনে সাই স্পেলিং কেইটা কই দে কি হয় এই সিধা গুটেকেইটা স্পেলিং সাইটো abscisic acid এই সিধা ABSCISIC ওকে ডেমোক্রেসি স্পেলিং তো বলো ডেমোক্রেসি তোমাকে বুঝছো কা DMOC সি RAC আর লাস্ট স্পেলিংটা কইটা কংগ্রাচুলেশনস স্পেলিং তো কা GR তুমি কংগ্রাচুলেশনস কোৱা নোকোৱা কাবাক অটো কাৰেক্ট এই হেতু মই গম পাইছো কি হ'ব মুগ্ধা কংগ্রাচুলেশনস স্পেলিং তো কি হ'ব T কংগ্রেচু TU LA কংগ্রাচুলেশনস ইউ থাই গল একো নাই তুমি কংগ্রেটস বুলি দিবা GRATS ওকে নেক্সট এইটো দুইটা কসিক যোৱা ইটো কসিক যোৱা দুইটা ওকে মোক প্ৰথমতে কসিক নম্বৰ 1 এক্সপ্লেইন কৰি দিয়া অক্সিনছ অক্সিনছ এটা প্লান্ট হৰমন ই হেল্প কৰে সেলটো এনলাৰ্জমেন্ট মানে সেলটো ডাঙৰ কৰা সাইজৰ ইনক্ৰিজ ওকে বহুত গাল সেল লগ খালে কিবা এটা হৈ যায় না কি হৈ যায় বহুত গাল সেল গ্ৰুপ অফ সেল টুগেদাৰ দে আৰ কল্ড এজ না ইয়াক কৰিছো হি আনসাৰটো কোৱা নহয় পানিশমেন্টটো তুমিও পাবা কি গোটে বহুত গাল সেল লগ খালে কি হয় টিস্যু ওকে তাৰপিছত বুজাই দিয়া বাকিখিনি ডিফারেন্সিয়েশন মানে বেলেগ ডিভাইড হৈ আছে মানে ফ্ৰুটটো সৰু থাকিলে সি ডাঙৰ কৰে কোনটো হৰমন প্লান্টছ হৰমনে ফ্ৰুটটো ডাঙৰ কৰি দিয়ে অক্সিনছ
তো তোমাক কেতিয়াবা সুধি দিব পাৰে which hormone actually takes part in the growth of fruit, growth and development of fruit? কোনটো হৰমন হয়? অক্সিনছ. নেক্সট. রেসপন্স দিয়ে প্লান্টস রেসপন্স টু লাইট এন্ড গ্ৰেভিটি. তো লাইট কি আছিলে? লাইট আৰু গ্ৰেভিটিৰ নামটো কিবা এটা আছিল ন? ফটো কি আছিলে? ফটোট্ৰপিজম আৰু জিঅ'ট্ৰপিজম. নাচিবা তো চিধা থাকে. ওকে, লাষ্টৰ লাইনটো কি দিছে? মেড বাই কোনটো জেগাত? তলত, ওপৰত, মাজত? ইয়াতো দিছে অক্সিজেন ইজ মেড বাই সেল এট দ্য টিপ অফ স্টেম এণ্ড ৰুট. টিপ মানে একদম ওপৰ, ষ্টেম আৰু ৰুটছত. ষ্টেমটো শ্বুটত পৰে নপৰে? পৰিব. অ'কে, নেক্সট. ৰ'বা, তুমি তাতে ৰৈ দিয়া. তুমি এক্সপ্লেইন, এইটো কি কৈছে এইটো এক্সপ্লেইন কৰাচোন, এই লাইনটো, এই পেৰাগ্ৰাফ. Oxygens from light and fruits gravity. Oxygens से माने light का पड़ा gravity towards gravity है. So oxygens speeds up in central space. Oxygen से stem to growth माने গ্ৰোথটো ইনক্ৰিজ কৰে, গ্ৰোথটো কৰোৱায়. বহুত ফাষ্ট কিনা আৰু যেতিয়া মানে সিড হৈ থাকে ন প্লান্টটো সেইটো অকমান স্লো হৈ যায়. আচ্ছা আচ্ছা, কৌশিক, নম্বৰ 1 তুমি কোৱা যে অক্সিজেনছে শ্বুটত গ্ৰোথটো বেছি কৰে নে কম কৰে? বেছি কৰে. আৰু ৰুটত কম কৰে. ওকে, ওকে, নেক্সট থাৰ্ড পইণ্ট এক্সপ্লেইন কৰি দিয়া. সিনথেটিক অক্সিজেন্স আর অ্যাপ্লাইড ইন এগ্রিকালচার. সিনথেটিক অক্সিজেন্স মানে ম্যাগনেট অক্সিজেন্স এপ্লাই কৰে ক'ত? বা হৰ্টিকালচাৰ এইটো কৰে. ঠিক আছে, নেক্সট গিবৰেলিনছ. কোৱেশ্চন নম্বৰ 1. আচ্ছা, ডৰমেন্সি মিনিংটো কি হয়? কেটো ডৰমেন্সি মিনিংটো? ডৰমেন্সি মানে যেতিয়া এটা স্প্ৰাউট হোৱা ষ্টাৰ্ট হৈ যায় এই পইণ্ট বা মোমেন্টক কি ডৰমেন্সি বুলি কয়? helps in breaking the dormancy in seeds and buds. ডৰমেন্সি মানে এইটো অলপ শেলটো এইটো মানে যেতিয়া ব্ৰেক হৈ গ'ল এই মোমেন্টটো. ওকে, আৰু নেক্সট ফ্ৰুটছত গ্ৰোথটো প্ৰমোট কৰে. ওকে, লাষ্ট লাইন. ফ্ৰুটটো যেতিয়া এক্সটেন্ড হ'ব বিচাৰে তো এই হৰমোনটো হেল্প কৰে ফ্ৰুটটো আৰু স্প্ৰেড হৈ যায়. তো গ্ৰোথটো ষ্টেমবোৰ যদি দীঘল কৰিব লাগে তো কোনটো হৰমন প্লেণ্টে বিচাৰে? মানে ষ্টেমটো যদি লম্বা কৰিব বিচাৰে, মানে প্লেণ্টৰ অভাৰ গ্ৰোথটো চাবৰ কাৰণে কোনটো হৰমন বহুত ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়ালৈকে? গিবৰেলিনছটো ইম্পৰ্টেণ্ট হৈ গৈছে. ঠিক আছে, শ্বুট এক্সটেনশ্যন মানে ষ্টেম वगैरह মানে ওপৰৰ পৰ্চনটো যদি এক্সটেন্ড হ'ব লাগে কোনটো হৰমন লাগে? গিবৰেলিনছ. ঠিক আছে, গ্ৰোথ, ফ্ৰুটৰ গ্ৰোথটোৰ কাৰণে কোনটো হৰমন লাগিব? ফ্ৰুটটো গ্ৰোথৰ কাৰণে কোনটো হৰমন লাগিব? অক্সিজেনছো লাগিব, গিবৰেলিনছো লাগিব. ঠিক আছে, ঠিক আছে, বহি দিয়া. এছাইনমেণ্ট কৰিবা নেকি? ক তুমি ভালকে বহ. আৰু এবাৰ যদি মই দেখো এই গোটেই প্লান কণ্ট্ৰল এণ্ড কণ্ডিশ্যন প্লানটো এবাৰ লিখিব লাগিব গোটেইটো, আৰু চানডে আনিব লাগিব. ঠিক আছে,
ওকে নেক্সট যাব আইচিং যোৱা ইয়াৰ আগত তুমি মোক কোৱা যে অক্সিনছৰ কেইটামান পইণ্ট কোৱাচোন দুটামান পইণ্ট কি আছিলে অক্সিনছৰ চেল ডিফাৰেঞ্চিয়েট কৰে আৰু ফ্ৰুটৰ গ্ৰোথৰ কাৰণে হেল্প কৰে আৰু গিবেৰেলিন্সৰ দুটামান পইণ্ট কোৱাচোন শ্বুটৰ এক্সটেনশ্যন কাৰণে গিবেৰেলিন্স ইম্পৰ্টেণ্ট হয় আৰু ফ্ৰুটছৰ গ্ৰোথৰ কাৰণে ইম্পৰ্টেণ্ট হয় নহয় অক্সিনছ আৰু গিবেৰেলিন্স দুইটাই হৈ যায় কি আছিলে চাৰিটা সেইটো অক্সিনছ আগে আছে এফচিচিক এচিড সাইটোকিনিনছ এক্সপ্লেইন কৰি দিয়াচোন কি কৈছে সেল ডিভিজন মানে সেল ডিভাইড কৰা কথা কয় না মাল্টিপ্লাই কথা কয় হয় জানো সেল ডিভিজন মানে আমি সেলটো ডিভাইড কৰি দিও না মাল্টিপ্লাই কৰা কথা কয় হা কি হয় সমগ্ৰ সেল ডিভিজন যেটা কামটো শুনা এটো সেলটো মাল্টিপ্লাই কৰাৰ কথা কয় নে আধা কৰাৰ কথা কয় মাল্টিপ্লাই ডিভিজন মানে ধৰিলা ইনটু হৈ গৈ আছে ঠিক আছে নেক্সট পইণ্টটো কি কৈ আছে তাত সাইটোকিনিনছ ষ্টমাটাটো ক'ত থাকে লিভছত থাকে মোক ষ্টমাটা এটা ড্ৰ কৰি দেখোন লিভছত ওকে ঠিক আছে মই দেখা নাই ঠিক আছে লিভছটো ড্ৰ কৰি দিয়া ষ্টমাটা যে থাকে এটো বহুত ডাঙৰ আঁকি দিলা নৰ্মেল লিভ এটা কেনেকে বা এটো বহুত ডাঙৰ ষ্টমাটা হয় ষ্টমাটাৰ সাইজটো কিমান তুমি দেখি পাবা আমি আমাৰ নেকেড আই পৰা দেখি পাম ষ্টমাটা আমি দেখাই নাপাম বহুত ষ্টমাটা এটা ওকে ষ্টমাটাৰ ফাংচন কি হয় একচুয়ালি ষ্টমাটাৰ ফাংচন থাকে ন ষ্টমাটা কিহৰ কাৰণে সানলাইটটো লব কাৰণে আৰু অক্সিজেন প্লান্টছে যে অক্সিজেন লয় প্লান্টস ষ্টমাটা থৰি লয় কোনটো প্লান্টে অক্সিজেন লয় লয় জানো প্লান্টছে অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড লয় তো প্লান্টছে যে কাৰ্বন ডাই অক্সাইড লয় হেতু কিহৰ থৰি লয় ষ্টমাটাৰ উইথ দা হেল্প অফ লিভছ সানলাইটটো আপ ডাউন কৰে সানলাইটটো এবজৰ্ব কৰে ষ্টমাটাৰ সহায় দি পেলাই তাৰপিছত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আপ ডাউন যেটো মানে ট্ৰান্সপোৰ্টেশন ৰাস্তাটো এই টানেলটো মাজেদি হয় ধৰিলবা আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে ষ্টমাটা দি পেলাই কিবা এটা বস্তু ট্ৰান্সফাৰ হয় ওয়াটাৰ এই তিনটা বস্তু আছে ওকে নেক্সট এক্সপ্লেইন কৰা তো এতিয়ালৈকে ফ্ৰুট গ্ৰোথ কিমান কিটা বস্তু পাইছা তিনটা বস্তু আছে কি অক্সিনছ গিবেৰেলিন্স আৰু সাইটোকিনিনছ তিনটাই ফ্ৰুটৰ গ্ৰোথ পুৰা ষ্টেমৰ গ্ৰোথ কোনে কৰবাই আছে ষ্টেমৰ গ্ৰোথ কোনে কৰবাই আছে গিবেৰেলিন্সে কৰবাই আছে ই কৰাই আছে নাই ষ্টেমৰ গ্ৰোথ ই নাই কৰবা তাপা সেকেন্ড সেন্টেন্সটো নপঢ়িলা হেতু ই কৰে ই হেল্প কৰে আৰু ডিলে ইন এজিং ইন লিভছ মানে কি বুজাই আছে মানে ডিলে কৰে মৰিটো যাব পাতবোৰ হুকাই যাব এটা সময় গৈ পেলাই পাত নেচাৰেল বস্তু হয় লিভিং থিংস হয় তো লিভিং থিংস আর টেন্ড টু ডাই সামডে অর দি আদার তো প্লান্ট যেহেতু লিভিং থিংস হয় প্লান্টৰ লিভটো এটা পার্ট অফ লিভিং থিংস তো হেতু
যাতে এজ গম পাইছা ন এটা গ্ৰীণ কালাৰ পাতটো হৈ আছে যেতিয়া তোমালোকে এটা সিজন আহিব গ্ৰীণ কালাৰ পাতবোৰ হৰি যায় নাযায় তো পাতবোৰ যে হৰে তাৰ অৰেঞ্জ বা য়েলোইশ কালাৰ হৈ যাব মানে এজ হৈ যাব কি পৰিব নতুন পাত আকৌ আহিব দ্যাটস আ প্ৰসেস তো সেই এজিং বস্তুটো কি কৰে লিপছৰ কমাই দিয়ে কোনটো হৰমনে কমাই দিয়ে কোনটো নাম দুৱা সাইটোকিনিনছ ওকে নেক্সট এবসিসিক এসিড টু এক্সপ্লেইন কৰি দিয়া কি হয় গ্ৰোথ ইনহিবিটৰ মানে হ'ব নিদিয়ে is which functions mean as a growth inhibitor হয় না মিনিংটো হয় ইনহিবিটৰ মানে হ'ব দিয়ে নে নিদিয়ে ৰখাই দিয়ে মানে আমাৰো ধৰি লোৱা আমি গ্ৰোথ হ'ব পাৰো এটা লিমিট লৈকে গ্ৰোথ থাকিব ন তোমালোকৰ যেতিয়া এটা গ্ৰোইং ষ্টেজ হয় গ্ৰোইং ষ্টেজৰ পাছত তোমালোকে এটা সময় পিছত আৰু ওখ হৈ গৈ থাকিবা নেকি এটা লিমিট থাকিব তো সেইটো প্লান্টৰো এটা হৰমন যোনটোৱে এটা লিমিট লৈকে গ্ৰোথটো দিয়ে তাৰপিছত গ্ৰোথটো কমাই দিয়ে সেই হৰমনটো কোনটো হয় এবসিসিক এসিড নেক্সট পইণ্টটো কি দিয়া আছে ওপেনিং এন্ড ক্লোজিং অফ স্টোমাটা তুমি জানা না স্টোমাটা ওপেনিংটো কেলে হয় স্টোমাটা ওপেনিংটো কেলে হয় পানী ওলাব বা ধৰি লোৱা তোমাৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড হেতু তেতিয়া ওপেনিংটো হয় ঠিক আছে এতিয়া লাষ্ট পইণ্টটো কি দিছে হেতু কি কৰে প্ৰমোট কৰে মানে হেতু ইয়াৰ কাৰণে হয় নে নহয় ইয়াৰ কাৰণে হয় নে নহয় ওকে এটা মোক সবতকৈ ইম্পৰ্টেন্ট গ্ল্যান্ডৰ কথা কোৱাচোন হিউম্যান বডিৰ সবতকৈ ইম্পৰ্টেন্ট গ্ল্যান্ড পিটুইটাৰি গ্ল্যান্ডৰ কি আছিল কোৰ লগত কানেক্টেড আছিল পিটুইটাৰি গ্ল্যান্ড হা স্পাইনাল কৰ্ডৰ লগত আছে আমি যে ইম্পালস অ্যাকশনবোৰ থাকে ন ইম্পালস ৰিঅ্যাকশনবোৰ থাকে হেতু কোৰ পৰা আহে একচুয়াল ইম্পালস ৰিফ্লেক্স অ্যাকশন যিবোৰ থাকে হেবোৰ আমাৰ বডি কোনটো পোৰশনে একচুয়ালি আমাক ৰিঅ্যাকশনটো দিয়ে হা স্পাইনাল কৰ্ড ঠিক আছে হা বহিলা হা তুমি কৈ পিটুইটাৰিটো কৰ আছিলে ব্ৰেইনৰ আছিলে ইয়েস কিন্তু কোনটো মোক কি কৈ আছিল পিটুইটাৰিটো কি এটো স্পাইনাল বুলি কৈছিল নেকি এই কৈছিল না পিটুইটাৰিটো এয়াৰ হয় ব্ৰেইনৰ হয় ঠিক আছে ট্ৰপিজম কি টাইপৰ আছিলে পাঁচটা কি আৰু কি ফটো জিও হাইড্ৰো কেমো আৰু থিকমোট্ৰপিজমটো কি আছিলে ক্লাইম কৰিবলৈ কি বুজাই দেচোন পঢ়ি পেলাই যেনেকে এই পি প্লান্ট হ'ব পাৰে বা লাও গছ দেখিছা নাই গছ নহয় মানে কিবা এটা সাপোর্ট এটা দি দিয়ে ন সেই সাপোর্ট হয় মানে সাপোর্ট সিস্টেম হিচাপে কাম কৰে তো হেতু কি বুলি কয় দা ডাইৰেকশনাল গ্ৰোথ মুভমেন্ট অফ এ প্লান্ট পার্ট ইন রেসপন্স টু এ টাচ অফ এন অবজেক্ট ইজ কল্ড থিকমোট্ৰপিজম মানে কিবা এটা প্লান্ট যদি তুমি এটা ডাইৰেকশন বাঁ এটা দুটা বাঁ থৈ দিছা বলে প্লান্টটো লগাইলা তো হেতু ডাইৰেকশনত গ্ৰো কৰিব তো হে প্লান্টৰ কোনটো প্ৰপাৰ্টি হয় থিকমোট্ৰপিজম নেক্সট পইণ্টটো কি দিয়া আছে
Stimuli was because of object. That's right. This would try to go build up. Same Bahman corner. So like the element of plan has the positive mode. It was the positive mode. Changes the positive mode. Like to grow up, they could need something. আচ্ছা এইটো নেক্সট এক্সপ্লেইন কৰাচোন ৰেসপন্স কি দিয়া আছে Like turns in sunlight and photosynthesis. So the stems upper part is shown to respond to sunlight by going towards. And sunlight grow. Any sunlight grow. আচ্ছা নেক্সট পয়েন্ট So the other plant, the shade part of the sunlight go bend with the sunlight. বেন হৈ যায় সানলাইটৰ পিনে যদি সানটো তাৰ পিনে পৰিছে ই ৰেসপন্সটো কেনেকৈ দিব হি উইল টেন্ড টু বেন্ড টুৱাৰ্ডছ সান ঠিক আছে নেক্সট কি দিছে অক্সিন হৰমনৰ কাৰণে একচুয়ালি কি হয় বেন্ডটো হৈ যায় তো এটো মনত থবা বেন্ডটো কেলে হয় অক্সিন হৰমনৰ কাৰণে বেন্ডটো হৈ যায় ওকে আহিবা বাহ ওকে হরমোন কেটা প্লান্ট হরমোন কেটা আছে চাৰিটা কি চাৰিটা সাইটোকিনিনস ওকে নেক্সট অ্যাবসিসিক অ্যাসিড কিহৰ কাৰণে সিড জার্মিনেশনৰ কাৰণে সিড জার্মিনেশন মানে কি হয় সিডৰ গ্ৰোথটোক জার্মিনেশন বুলি কয় ফ্ৰুটৰ গ্ৰোথ কোনটো হৰমনে কৰে ফ্ৰুটৰ গ্ৰোথ গিবলিনসে কৰে আৰু কোন নকৰে ফ্ৰুটৰ গ্ৰোথ অক্সিনসে কৰে কোনে কৰে ফ্ৰুটৰ গ্ৰোথ কোনটো হৰমনে কৰে অক্সিনস দুটাই কৰে আৰু ষ্টেমৰ গ্ৰোথ কোনটো কৰে গিবলিনস দুটাই কৰে নে তিনটাই কৰে সাইটোকিনিনসে নকৰে বুলি কৈ দিলা যে লাষ্ট সেন্টেন্সটো পা কি কোৱা আছে দে অলসো প্ৰমোট ফুড গ্ৰোথ তো ফ্ৰুটৰ গ্ৰোথ কোনে কৰে তিনটা হৰমনে কৰে কি তিনটা অক্সিন গিবলিনস আৰু সাইটোকিনিন তিনটাই এটো কৰে কিন্তু অকল ষ্টেমৰ গ্ৰোথটো কোনে কৰে সেল ডিভিজন কোনে কৰে সাইটোকিনিনসে সেল ডিভিজন কৰে ঠিক আছে নেক্সট অ্যাবসিসিক অ্যাসিডৰ বিষয়ে কৈ দিয়াচোন এবাৰ চাই লোৱা আৰু নুসুৱাকে কবা এবাৰ পঢ়ি লোৱা লাগে মানে এবাৰ নিজে পঢ়ি লোৱা আৰু কথাটা আমাৰ পিনে চাই কৈ দিবা আৰু 10 মিনিট Acetic acid kind of growth to inhibit banana. বহাই ৰখাই দিয়ে আচ্ছা ডৰমেন্সি মানে নাজানো বাকি ষ্টমাটা ওপেন ক্লোজিং হেতু কি কৰে ক্লোজ কৰিব কাৰণে হেল্প কৰে আৰু উইল্টিং এন্ড ফলিং অফ লিভস বুলি কয় ন প্ৰমোট কৰে মানে পাতবোৰ যে পকি যায় তাবা পৰি যায় হেতু হেল্প কৰে নকৰে কৰে আৰু ফ্লাৱাৰ ডিটাচমেন্ট এন্ড ফ্ৰুট ফ্ৰম দা প্লান্ট মানে অ্যাবসিসিক এসিডৰ কাৰণে লিভছবোৰ ওপৰৰ পৰা পৰি যায় ফ্লাৱাৰবোৰ ওপৰৰ পৰা পৰি যায় আৰু কেতিয়া দেখা না ফ্লাৱাৰ পৰি থাকে তো
তো বিকজ অফ দা এবসেছিক এচিড হৰমন বা ফ্ৰুটছবোৰ কেতিয়াবা ওপৰৰ পৰা পৰি থাকে ন তো এইটো কেলে বিকজ অফ দা এবসেছিক এচিড আৰু ফটো চটো কিবা কিবি আছিল যে সেইটো কি ট্ৰপিজিম কেইটা ট্ৰপিজিম আছে আৰু কি আছে কি আছে আদিতি কি আছিলে কি ট্ৰপিজিম আছে লাষ্টৰটো থিগমোট্ৰপিজিম ওকে ঠিক আছে আহি যোৱা সমুদ্ৰ লাষ্ট আদিতি ওকে গোটেই ট্ৰপিজিম গোটেইকেইটা মোক বুজাই দিয়া এটা এটাকে নোচোৱাকে যদি ইমানখিনি টাইম পাই গ'লা নোচোৱাকে গোটেই ট্ৰপিজিম কেইটা ফটো ট্ৰপিজিমটো বুজাই দিয়া পজিটিভ ফটোট্ৰপিজিম নিগেটিভ হয় নিগেটিভ ফটোট্ৰপিজিম কি যায় মানে মুভমেন্ট নে গ্ৰোথ দুইটাই মুভমেন্টটো হয় গ্ৰোথো হয় দুইটাই ওকে নেক্সট ট্ৰপিজিম কোনটো আছিলে জিঅ'ট্ৰপিজিম জিঅ'ট্ৰপিজিম এক্সপ্লেইন সেইটো নিগেটিভ নিগেটিভ কি জিঅ'ট্ৰপিজিম গোটেইটো ক'বা আৰু এনেকে এনেকে ক'লে কেনেকে হ'ব मयूर केवल लिखी असाइनमेंट तुमने लेटा हुआ है तुम सीधा बैठो मैंने बोला है कि तुम वहां पे उसका सपोर्ट नहीं ले सकता और तुम अच्छे से क्लास में हो तो क्लास में वहां रहते हो तुम ही भाल के सीधा 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 कौशिक मान तो साइड हो गए ऐसे मैंने এনেকে টার্ন টু ओके नेक्स्ट কোৱা জিঅ'ট্ৰপিজিম পজিটিভ নিগেটিভ তো কি হয় অপোজিট কি যোৱা মানে গ্ৰোথ মুভমেন্ট কিবা তো আছে ওকে নেক্সট ট্ৰপিজিম কি আছে পজিটিভ কি হ্যাঁ পজিটিভ কি হয় ময়ূর পজিটিভ কি হয় এটো কেমোট্ৰপিজিম ওকে আৰু যদি নেজায় কেমিক্যালছ অপিনে নেজায় এটো কি বুলি কয় নেগেটিভ কি আচ্ছা নেক্সট আৰু দুটা আছিল নহয় এই দুটা হাইড্ৰোট্ৰপিজিম জিটো এটো তুমি স্টার্টিং পৰা কবা জিটো গ্ৰোথ and movement of the plant is towards the direction of water then it is called ki hoy positive hydrotrophism jodi away from the water the growth and movement of a plant away from the water itale etu ki hoy negative hydrotrophism okay next last thigmotrophism ki hoy গ্ৰোথ কৰিবলৈ থিগমো পজিটিভ থিগমোট্ৰপিজিম কি হয় আৰু অপোজিট পিনে ক'লে নিগেটিভ নেকি মুগ্ধা হয় নে পজিটিভ থিগমোট্ৰপিজিম আৰু নিগেটিভ থিগমোট্ৰপিজিম ডিফাৰেন্সটো কি হয় এলভিছিটা হয় যেটা পেলো থিগমোট্ৰপিজিম যেটো গ্ৰোথ হ'লে লাইন আপ কৰে doesn't need support to do it. Like the object negative. হয় জানো ওকে পঢ়ি দিয়াচোন কি বুজাই আছে বুজাই দিয়া
Okay. Positive sigmotropism to কি বুলি কৈছে? The climbing parts of the plant, such as tendrils, grow towards any support which they happen to touch and wind around that support. The tendrils of plant are positive. মানে he যোনপিনে support to পাইছে he হেপিনে grow কৰিব লৈছে তো হেতু কি হয় positive thigmotropism. Okay, to explain কৰি দিয়াচোন কি দিয়াছ tendrils মানে কি বুলি কৈছে thin thread like growth क्या दिखा रहे हो भाई कि कहीं बात ही रखा है ऐसा नहीं धुला है नहीं अब असाइनमेंट दिए सो तुम्हारा मीटिंग किसवन मानु আছে মই असाइनमेंट দিম এতিয়া না okay stems और leaves up okay there are two type of tendrils stem tendrils or leaf tendrils tendrils are sensitive to touch of the other object মানে tendrils বোৰ মানে sensitive হয় touch লৈ পেলাই মানে যদি এনেকুৱা বাহটো আছে ধৰিলা হি বাহৰ চাই পিনে এনেকে support লৈ পেলাই হি এটো কৰিব ঠিক আছে tendrils are positive signal which means that they grow towards things they happen to touch যোনপিনে grow কৰে হেপিনে touch কৰে ঠিক আছে যেনে তুমিও লাগি থাকা হ'ব ঠিক আছে ৰবা কোড অ্যাসাইনমেন্ট লৈ যোৱা মই ওকে এটা অ্যাসাইনমেন্ট কোনে কোনে কৰিব মই কৈ আছো এক সেকেন্ড ৰবা লিখা অ্যাসাইনমেন্টটো লিখা সবে কৰিবা বাট কিছু মানে দুবাৰ কৰিবা এটা মই কৈ আছো কোনে দুবাৰ কৰিবা marks আছে দে তো তোমালকে গম পোৱা না 10 মাৰ্কছৰ কিমান ডাঙৰ লিখিব লাগে গম পাইছা এট লিষ্ট এটা ট্ৰপিজিম তোমালকে কেইবাৰ লিখিবা মানে কেইবাৰ নহয় কিমানখিন লিখিবা এট লিষ্ট 4 to 5 পইণ্টস লিখিবা 4 to 5 পইণ্টস হাইলাইট কৰি দিবা ইম্পৰ্টেন্ট ঠিক আছে write about all the tropisms আৰু write about the hormones Google use কৰিবা চাবা অলপ এক্সট্ৰা কৰি থোৱাটো ভাল আৰু চাব পাৰি এইটো চাব পাৰি ইয়াততো আই থিংক তোমাৰ মেইন বুকততো তুমি ইমান নাপাবা এইটো কোনটো হয় চাই ল'বা Agol. Write about all the types of tropism. Second, to write about the hormones present in plants. Write about the hormone.
হ'ব এনেকৈ লিখিলে হ'ব চলি যাব যিখিনি মই দি আছো হ'ব যিমান পইণ্ট ওলাই আৰু মানে মুঠতে প্ৰপাৰ হ'ব লাগে যদি মই দেখো কোনোবাই ফাং ফুং কৰিছা মই যদি এছাইনমেণ্ট দেখো যে এনেই ফাং ফুং কৰি লিখি দিছা তেতিয়া নহ'ব কিন্তু মানে তুমি কৰাৰ কাৰণে এইটো ঠিক আছে আৰু হৈ গ'ল আৰু ৰ'বা এক ছেকেণ্ড এইটো 10 মাৰ্কে আছে তো ব্ৰেইনটোলে হিউমেন ব্ৰেইনটো 4 মাৰ্কছ আছে এক্সপ্লেইন কৰিবা পাৰ্টছ কেইটা চেৰিব্ৰাম মিড ব্ৰেইন হিঞ্জ ব্ৰেইন গোটেইকেইটা প্ৰপাৰকে লিখি ল'বা Okay, এইটো হৈ গ'ল assignment number I think 6 মান হ'ব চাগে Draw the human brain and explain its parts ঠিক আছে Sunday কইবা ব্ৰেইনটো আহিব এই সানডে পৰহি এটা উপায় নাই কৰিব লাগিব লাষ্ট মানডে মই বিজি হৈ গ'লো ন মই মানডে কৰিলো হেতে Saturday no, তোমালোকৰ বহুত ক্লাছ আছে ইয়াৰ পৰা মানা কৰিছে কৰিবলৈ সানডে কৰিবলৈ পৰীক্ষা আহি গ'ল এতিয়া বেলেগ বস্তু নাই কিয়া পৰীক্ষাৰ পিছত সানডে ক্লাছ চিন নাই আৰু এটা নৰ্মেল কি হ'ব ক্লাছবোৰ পৰীক্ষাৰ আগত মই কওঁৱে উপায় নাই এতিয়া হৈ গ'ল ন এতিয়া মই কৈছো কোনে কেবা কৰিবা আৰু এতিয়া কেইটামান মানুহৰ নাম লিখি আছো তোমালোকে হেবা কৰিব লাগিব না ইয়াৰে দিছ Mayur, Sagar, Kaushik 2 সদায় তুমি ঠিক আছে Sagar আৰু নাই এটা হ'ল তিনটাই তোমালোকে দুবাৰ কৰিবা বিকজ ক্লাছত উৎপাত হৈছে অলপ Mayur দুবাৰ Kaushik দুবাৰ আৰু Sagar দুবাৰ বাকি কেইটা নৰ্মেলকে আছিলে উৎপাত কৰা নাই নাই কোনো দুবাই থাককচোন একো নাই নাই দুবাই ঠিক আছে কি তিনিবাৰ দি দিওঁ তাক কি কৰিলে তুমি কৰিব লাগিব হ'ব তোমাক মই দেখিছো তোমাক ইমান ভাল লাগাছিলে প্ৰথম আহিছা একো এছাইনমেন্ট নিদিলো হেতু তুমি जैसे दोस्तों के साथ अभी रहोगे तो वैसा ही अंजाम मिलेगा तुमको আৰু বাকিবোৰে এবাৰ কৰি আহিবা ঠিক আছে বাকিবোৰে দুবাৰ 2 times মানে 2 times নহয় আৰু এটা বস্তু ফাংফাং যদি হয় মই ধৰিলো এনেই আঁকিবলৈ কৰিলা মই দেখিছো তুমি ভাল লাগিছিলা লাষ্ট টাইম এনেকুৱা নাগিলে হ'ল নৰ্মেল খালি ইমান কালাৰ চালাৰ কৰিব নালাগে নৰ্মেল টাইপ ট্ৰাই কৰা বস্তুটো মুঠতে মই ফুংফাং দেখিব নালাগে বস্তু প্ৰপাৰ হ'ব লাগে